নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকৰ মাজলৈ এটা মই সুন্দৰ ৰেচিপি লৈছোঁ। এই ৰেচিপিটো বনাব আমাৰ শুক্ৰান ভাই। অঞ্জনদাই ক'লে এই ৰেচিপিটো কি হ'ব না আপোনালোকে চাই থাকিব। এতিয়া আহকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। বাকী আহি পালোঁ আমি খানা জেগা, গমেই পাই পেলাই খানা জেগা আমাৰ ৰেডি হৈ আছে আৰু শুক্ৰানে কাটি আছে কিবা এটা বস্তু। শুক্ৰান কি আই? আজি গাহৰিৰ লগত ঔটেঙা হ'ব। বহুত দিন খোৱা নাই বোলে। বাকী ঔটেঙাটো কাটি আছে, এইটো এই চাওক ঔটেঙা। বাকী আমি চৌকাতে জ্বলাই আছোঁ বস্তাই দি ভাই। এইগিলাখান এই পথাৰৰ মাজত ধেমালিও নহ'লে পানী এই নাই কচুৰ পাতৰ লগত তাতে গাহৰি বনাইছিলোঁ, তাতে পানী আহিছিল। এতিয়া অলপ শুকাইছি, তথাপিও আমি জুইটো ইয়াতে জ্বলাই আছোঁ। কি শুক্ৰান, ঔটেঙাটো কাটা হ'ল নেকি? কটা হ'ল ঔটেঙাটো কাটা হ'ল। কেনে কেনে পিচ কৰিছে ন? এই পিছ চাওঁ। বাকী চাহপাতে সৰু সৰু পিচ কৰি থৈছে নেকি? এনে এনে পিচ। এইটো আমাৰ বইল দিব লাগিব ন? বইলম গাহৰিৰ লগত একেলগে বইল দিলে হ'ল। আজি কেনে কেনে হ'ব এইটো ভিডিঅ'টো? ভাল হ'ব, ধামাকা বজাই আছে নে? ধুনীয়া হ'ব। কাও বনালে নাই আমাৰ খানি আৰু কাও কেনেকৈ বনাই টেঙা দিয়ে কাও গম নাপায় না। বাকী ময়ো কিন্তু কনফিউজ হৈ আছোঁ ভাই। ঔটেঙাৰ লগত গাহৰি মই সেইটো দেখা পোৱা নাই, মই নাখাওঁ যিহেতু। মই দেখাও পোৱা নাই আৰু মই শুনিও পোৱা নাছিলোঁ। বাকী কৈছিল, তোৰ কৈছিলি, ৰমেন দাও কৈছিল নেকি? বাকী চাওঁ, আজিও আপোনালোকেও চাওক, আজি মই চাওঁ কেনেকৈ বনাইছোঁ কাৰণে। বাকী এই পিচ কৰি বাকী চাব পাৰে ভাই। আমাৰ চকুৰ টুকুৰ জ্বলি গ'ল, কিন্তু বতাহত যদি জুইকুৰা থকা নাই দেখিছে নে? কুবে কুবে লৈ যাই আছে। এই জুকুৰা এই বতাহত পাৰিবি নে? ৰাৱৈ আছে পুৰা। জুইকুৰা জ্বলি পাৰে যদি উপায় নাই ভাই। এই মুকল ইমান জেগাত, শান্তিৱালাই মুকল পথাৰ চাব পাৰে। এইগিলা মুকল, তাতে আমি বনাই আছোঁ এই মাজতে খানা। বাকী আৰু বতাহে উলিয়াই লৈ যায় জুইকুৰা। ই শুক্ৰানে বহাই দিলে কেৰাহী। এতিয়া শুক্ৰান কি কৰিবি? পানী দিওঁ। এতিয়া পানী দি কি কৰিবি? পানী দি আগে প্ৰথম গাহৰিখিনি বইল কৰি লওঁ। গাহৰিৰ লগত একেলগে টেঙাটো দিব পাৰি নেকি? পাৰি। হা, ঔটেঙাৰ লগত একেলগে গাহৰিটোতে বইল দি দিব। আমি গাহৰিখিনি বইল দিওঁ। এই গাহৰিখিনি দিব আমাৰ বইল। তেল আছে নে মাংস আনিছে অকল? মাংস আছে, যদি তেলো আছে, দুটা সমান। বাকী দিয়া গেল তাতে গাহৰিখিনি বইল হ'ব। এতিয়া দিলে নিমখ, বীজাণুটো ওলাই আহিব ন? বয়া বীজাণুটো ন? ঔটো কেতিয়া দিবি? উতলোৱাৰ পিছত দিম। এই বয়া বস্তুখিনি যেতিয়া বয়া বস্তুখিনি ফেনটো বাহিৰ হৈ যাব তেতিয়া দিব আমাৰ ঔট টুকুৰাখিনি। কি শুক্ৰান কেনে লাগছে এই জেগাটো? ভালে লাগছে। খানা খোৱা জেগাই খানা খোৱা জেগাই। বাকী আম চামৰ গাছ আছে, বুঢ়াই আম চাম লাগি আছে। এই হেণ্ডালতো অভাৰ আম লাগছে। এই জোপোৱা আম খাবা আহিব চুৰকা খাম এটা আমি। বাকী খাব পাৰে পানী পুৰা। পিকচাৰটো ভালেই আমাৰ ইয়াতে। বাকী হেণ্ডাল আম যি হৈছে ভাই অভাৰ লাগছে। আপোনালোক দেখে দিওঁ জুম কৰি। এই চাওকচোন কিমান আম লাগছে। এই চাওক বহুত আম লাগছে। বাকী চাব পাৰে আৰু খানা বনাই আছোঁ আমি তলত। ইয়াতে হৈ আছে গাহৰিটো বইল আৰু শুক্ৰানে ইয়াতে কাটি আছে। কি ভাই? গাহৰি সেনেকৈ বইল কৰিব দিছে। আগে খাই লওঁ ৰ। আগে আমি ঔটেঙা খাই ল'ম। বাকী আহি গেল আমাৰ থামনেলৰ। মোৰ থামনেলে যোনে কাম কৰিছে নিশ্চয়। কেনে ভাই? ভাল লাগছে আহি। তাৰ লগেনো আহা ন আৰু আহিব লগা হ'ল আজি। আছিলোঁ ঘৰত মানে গুচি আহিলোঁ আৰু। বাকী বঢ়িয়া থামনেল বঢ়িয়া হৈছে দে। থেংক ইউ থেংক ইউ। বাকী জ্বালা দিম আৰু কি দিম? জ্বালা নিমখ বেলেগ একো নাই। জ্বালা কি দিবি? জ্বালা কৰ্দৈ জ্বালা, ভোট জলকীয়া। ভোট জলকীয়া দিম। কৰ্দৈহেৰা নেকি? কৰ্দৈহেৰা জ্বালা দিয়ে গাল। এইটো আনব আমাৰ শুক্ৰান। আমাৰ ঔচৌ কুটি আমাৰ ৰেডি আৰু খাব কেনে লাগছে কৈ দিবি। ঔচৌ বঢ়া বঢ়া একদম মজা। টেঙা আছে নেকি? টেঙা আছে অলপ, কিন্তু ভাল লাগে। বাকী চাব পাৰে আমাৰ গাহৰিটো ভালদৰে বইল হৈ গ'ল ন? পিছত গাহৰি বইল হৈ গ'ল। এতিয়া কি দিবা? এতিয়া ঔটেঙাটো দি দিওঁ। এতিয়া ঔটেঙাটো দি দিব। ঔটেঙাটো দি দিলোঁ। বাকী চাব পাৰে গাহৰি আৰু আমাৰ ঔটেঙাটো বইল হৈ গ'ল। এতিয়া কি কৰিম শুক্ৰান? এতিয়া নমাই থৈ যাওঁ। নমাই থৈ দি পেলাই আমি কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। ঠিক আছে। এতিয়া গাহৰি আৰু ঔটেঙাটো নামাই থ'ব। আজি তাৰমানে গাহৰিটো কোনো ধৰণৰ মিঠাই তেল নেদাওঁ। আজি শুক্ৰানে হেংকি বনাব। কেংকি তেল উঠৈ তাৰ কথা। বাকী বোলে গাহৰি দি তেল উঠাব আৰু অনলি বেলেগ তেল আমাৰ ইউজ নকৰে। কেনা হয়বা এতিয়া আজি প্ৰথম খাই গম পাম আৰু
সদে হয় নে কি সদ হ'ব লাগে যাতে প্ৰাঞ্জলদাৰ কিটচেন বুলি ক'লে অলপ বিশেষ সদ হ'ব লাগে চাওঁ কেনে হয় আজি খাই বাকী আমাৰ শুক্ৰাণে আজি তেল নহাকৈ চাব পাৰে কেৰাহীটোত আকৌ তেল চেল দিয়া নাই এতিয়া ই তেল উঠি দিব আজি চাব পাৰে গাহৰিৰ এইটো চৰ্বি বনাই এই চৰ্বিটোতে তেল উঠি লৈ বেলেগ তেল নেদা আজি ন আজি তেল নেদে এৰাই তেল উঠি দিব বাকী ইয়াতে এংকি তেল ভাজি আছে পুনা তেল খাই থাকছো হা 5 মিনিট পিছত চাব পাৰে তেলটো আমাৰ আধা আধি উঠি গ'ল এইটো কিন্তু সৰু হৈ গৈছে চৰ্বিটো হয়নে সৰু হৈছে মানে তেলটো ওলাই আজি কিয় সৰু নহ'ব হা বাকী চাব পাৰে কিমানখিনি তেল আমাৰ ওলাই আহিছে তেলটো গৰম হৈ ল'ল হা এতিয়া দিম মই তেজপাত শুকান জলকীয়া গোটা জিৰা বঢ়িয়া এতিয়া দিলে তেজপাত শুকান জলকীয়া আৰু গোটা জিৰা এতিয়া দিম পিঁয়াজ এতিয়া দিলে পিঁয়াজ চাব পাৰে আমাৰ পিঁয়াজটো ভালদৰে বাদামী কালাৰ ললাক এতিয়া কি দিবি শুক্ৰাণ এতিয়া আদা নহৰু পিঁয়াজ দিম অলপ আদা ৰহুন বটা দিম আমি এতিয়া আমাৰ আদা চাদা পুৰা ভাল কৰিছে হৈ গ'ল এতিয়া কি দিবি এতিয়া উখানি অলপমান ভাজি ল'লো আছে এতিয়া দিয়া গেল আমাৰ ঔটেঙা এতিয়া আমাৰ ঔটো ইয়াৰ কাৰণে অলপমান নিমখ দি দিওঁ বাকী ঔটো সিজাৰ কাৰণে নিমখ দিয়া গেল আৰু 3জন মানুহৰ কাৰণে যেখানটি আমাক নিমখ লাগে প্ৰয়োজন সেখানটি দিয়া গেল সোৱাদ অনুযায়ী নিমখটো দিয়া গেল বাকী চাব পাৰে আমাৰ ঔটেঙাটো ভালদৰে ভাজা হৈ গেল মানে পুৰা চিহ্ন হৈ গৈছে ন হা গলি গৈছে মানে অলপ জাবা চাবাটো থাকিব এইটো বেলেগ কথা এতিয়া দিব মাংসখিনি ভাল দিব বাকী আমাৰ গাহৰি চাহৰি পুৰা ভাজি আছে শুক্ৰাণে এতিয়া শুক্ৰাণ কি দিবি আমাৰ এতিয়া দিম অলপ হালধি এতিয়া দিব আমাৰ হালধি মানে ৰং গুড়া বেলেগে বুজি নাপাব পাৰে সেইকাৰণে আমি ৰং গুড়া দিলোঁ আমাৰ নলবেলা ভাষাত হালধি এইটো মানে কি ধুনীয়া কালাৰ লুচি হয়নে শুক্ৰাণ বিৰাট ধুনীয়া কালাৰ লুচি এতিয়া দিব আমাৰ কম পৰিমাণে পানী পানী দি দিওঁ এতিয়া দিব কম পৰিমাণে পানী বাকী চাহ পাৰে ভাই ঔটেঙা বনালে হয়তো পুৰা কালাৰ চালাৰ পুৰা বঢ়িয়া আছে হয় বিশাল হয়নে বঢ়িয়া বঢ়িয়া খাবা আৰু আজি এসাঁজ হা এসাঁজ খাবা আজি আৰু ঔটেঙাই দি খাবা 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 অঁ কোনে খাব আমি খাম মই খাম নেকি তুমিতো নাখায় গাহৰি মাংস খাবা তো আমিয়ে খাম আৰু অঁ সেইটোতো নাই খাবা পুৰা আঞ্জা আঞ্জা পুৰা মজাৰ কালাৰ হৈছে কিন্তু টাইম লাগব ধৰা 20-25 মিনিটমান লাগব লাগব টাইম লাগব আৰু বাকী শুক্ৰাণ বহি আছে শুক্ৰাণ 20-25 মিনিটমান টাইম লাগব বাকী বহিবৰ জেগা কিন্তু ভাল আছে ড্ৰেইনটোত চিনে না বহুত চিনি নাই বোলে বাকী কালাৰ চালাৰ দিয়া নাই কিন্তু ভাল হৈছে এনা কিন্তু ক'ব নোৱাৰা কেনেকুৱা হৈছে খাই কলি হ'ল ন বাকী এইটো ৰেচিপি কিন্তু আজি ফাৰ্ষ্ট আমি বনোৱা গেল হয়নে চবেই কৈছিল ঔটেঙা দি গাহৰি লাগে বোলে তেখেতসকলে খাই পাইছিল বা এনকি বনাই নে কেনকি বনাই হয়নে নহয় কমেণ্ট কৰি জনাব হয়নে নহয় অঁ বাকী তই বনাইছিলি নে আগত মই বনাই আজি প্ৰথম বনাইছিল শুক্ৰাণে বাকী কেনাই পায় আপোনালোকে জনাই দিব কমেণ্টত বাকী চাব পাৰে আমাৰ আঞ্জাখন মোটামুটি ৰেডি আঞ্জা ৰেডি আঞ্জাখন হৈ গ'ল এতিয়া নামাই থ'ব লাগে ন এতিয়া আমি নামে থ'ব লাগে নামাই থৈ আমাৰ ভাত খাব আজি লাগব তহঁতে এতিয়াতো আজি দিছ নাই কলপাতত খাব লাগিব ভাত হ'ব কথা নাই হয়নে এতিয়া কলপাত কাটিব যাম নে কি কলপাতত ভাত খাই ভাল লাগে ভাল লাগে বাকী আমাৰ আঞ্জাখন নামাই দিয়া গেল বাকী চাবলৈ কি কালাৰ বঢ়িয়া হ'ব বাকী ৰমাইন আহি আছে আমাৰ শুক্ৰাণ ৰমাইন আহি আছে সি ইৰিচকে ল'ব বোলে তাকে হেৰি কৰিব গৈছিল চাব গৈছিল ইৰিচকে বাকী আমি কলপাতটো কাটিব লাগে কলপাতত ভাত খাবা আজিতো নাই নেকি ছাৰ আহিলোঁ আমি কলৰ বাগানত বাকী যাব পাৰে আমি এই ৰেচিপিটো বনাই আছে ইয়াতে এই শুক্ৰাণতে বহি আছে এইটো শুক্ৰাণ বাকী ইয়াতে আমি কলপাত কাটিব আছোঁ বাকী কাটি দিয়া কলপাত তিনিখন
শুক্ৰান আমাৰতো আঞ্জা চাঞ্জা হোৱা ৰেডিয়ে এতিয়া ভাতকেইটা অহা নাই ৰমেনে লৈ আহিব তাৰমানে আংগলি বাচ্চা আছো বাকী বহি আছে ৰমেনে আৰু আমাৰ জীৱেশ্বৰে কি কৰি আছ এই থাম্বনেইলৰ কাম কৰি আছো থাম্বনেইলৰ কাম কৰি আছো। ভিডিঅ'টো থাম্বনেইলটো সলকানে ভিডিঅ'টো এৰি দিব ন সেইকাৰণে থাম্বনেইলৰ মই কাম ধৰা কৰি আছো। 4:30 মানত এৰি দিম ভিডিঅ'টো ঠিক আছে সেইকাৰণে মই থাম্বনেইলখন বনাই দিওঁ আৰু তাৰ বাকী থাম্বনেইল বনাই আছে আমাৰ জীৱেশ্বৰে এইটো চাব পাৰে আকৌ আহাই নাই হে এই বনাই আছে এতিয়া এইটো বাকী থাম্বনেইলৰ কাম লাগলি নেকি লাগলি যোগাযোগ কৰিব পাৰে কৰি আছো বহুতকেইটা চেনেলৰ বাকী এই তেওঁৰো কি আছিল বাইদেউটোৰ নাম কি কিমি কিমি কলিতা এই বিদেশত যি থাকে বিদেশত থাকে তেওঁ মোৰ লগত কথা পাতিছিল হেৰি কৰিছিল ফেচবুকত কিমি- তেওঁ ইউটিউব চেনেলটো অতি শীঘ্ৰে কৰিব আৰু কিমি কলিতাৰো থাম্বনেইল বনাব আমাৰ জীৱেশ্বৰে বাকী বেতালহাতো কণ্টেক্ট কৰি আছে হয়নে বনাম আৰু সেন্দৰো পাৰি আৰু চাই আছো আৰু কাম কৰি আছো সৰু সুৰা বাকী পুৰা কাম চলি আছে পুৰা ঠিকে যি আছে। কোৱালিটি লাগে সেই কোৱালিটি দি দিব আমাৰ চব জীৱেশ্বৰে চব দিম চব কি আহি পালাক আমাৰ ৰমেন ভাত লৈ ভাই দেৰি হ'ল নাই দেৰি হ'ল অলপ মোৰো হাত দেৰি হৈছে তহঁতৰ ঘৰত ৰখিলোঁ 10 মিনিটমান বাকী গুৱাহাটীৰ পৰা আহিলি ভালে ভালে যি কামত গৈছে সেই কামটো চাকচেছ হ'ল না নাই এই মই কিবা এটা বেলেগ কামত গৈছিলোঁ কামটো চাকচেছ হ'ল না নাই নহ'লে চাকচেছ নহ'ল বাকী আহি পেলাক ৰমেন আৰু বহিছি তাতে এনচি ভাত জীৱেশ্বৰে থাম্বনেইলৰ কাম কৰি আছে শুক্ৰানে নাই ঘূৰি আছে শুক্ৰান ভাত আহি পেলাক দেই তৃষ্ণা লাগছে বাপু গুৱাহাটীৰ পৰা আছে এই বেলতলাত থাকোঁতে গাহৰি বনাব গৈছো 2.5 ঘণ্টাৰ ওপৰ হ'ল তৃষ্ণা লাগছে বাকী ভাত খাব লাগে এতিয়া হয়নে নহয় অলপমান ৰমেন ভাত এতিয়াতে খাবি না অলপ দেৰিকৈ খাবি 2টা বাজিল খাওঁ দে খাই পেলাই যাওঁ ঘৰত অলপ আৰাম কৰোঁ মই অঁ তাকেইতো ভাত খাব লাগে বাকী আহি পেলাই ৰমেনে লাৰি আছে আঞ্জা কি হয় আঞ্জা চাইছোঁ ঔটেঙা দি বনোৱা কথা অঁ আজি খাই চাব লাগিব আজি ফাৰ্ষ্ট টাইম খাম এনেকৈ অঁ সিও শুক্ৰানে বোলো ফাৰ্ষ্ট টাইম বনাইছিল খাই চাব লাগিব আজি টেষ্টটো কেনে ইয়াত বাকী আঞ্জাখন এনে বঢ়িয়া নাভ লাগে ন আঞ্জা কিন্তু এনে কালাৰ চালাৰ ধুনীয়া একদম আৰু ভাল হৈছে একদম খালি গম পাবি নেকি খাই চাব লাগিব চাই পেলাই এই সঠিক ৰিজাল্টটো পোৱা যায় ৰিজাল্টটো দিম কিন্তু ভাল হ'লে ভাল হ'ব বুলি ক'লে হ'ল তাৰমানে যিহেতু এই ৰেচিপিটো বনাব না চবেই সেইকাৰণে ভাল হ'লে বা বনবা পাৰি অঁ সেই কথা বৈ আহিলি ক'লি যে বনবা নোৱাৰি তো অঁ সেই হয়নে আমাৰ ৰিজাল্টেই হৈছে এইটো যিটো বস্তু খাব পাৰি সেইটোৱে খাব পাৰা বুলি ক'ব লাগিব যদি নোৱাৰি যিটো আৰু বয়া লাগছে সেইটো বয়াই লাগছে আৰু অঁ সেইটো ফাইনেল ফেচ টু ফেচ কৈ দিলি অঁ, কৈ দিব লাগিব দে খাব লাগে ভাত খাওঁ আৰু আমাৰ কলপাত ধোৱা পৰ্ব চলি আছে না কলপাত খোৱাৰ আগতে কলপাতখন ধুই লৈছোঁ আৰু ধোৱাটো মেইন আৰু পথাৰৰ মাজত কলপাতেদি খোৱা আমেজটো বেলেগ আমেজটো বেলেগ সুকীয়া তাৰে আমেজ আৰু ভাল লগা আৰু যোনটো এৰে মই এটা কথা কওঁ এই যোনখন কলপাত যেতিয়া গৰম ভাত দিয়াৰ লগে যোনটো এটা ফ্লেভাৰ উঠব ভাতৰ সেইটো খোৱাৰ আমেজ বেলেগ সেইটো আন গাঁৱলীয়া মানুহে বুজি পাব হয়নে নহয় ৰমেনে দিব আজি নেকি ৰমেন আৰম্ভ কৰি দিওঁ আৰু ই ভাত দিব প্ৰথম আগে দিছি পিঁয়াজ 1 টুকুৰ আৰু কৰ্দেহেৰা জ্বালা বাকী ৰমেনে ভাত দি গেল কলপাতত এটা এখন আৰু শুক্ৰান এখন শুক্ৰান কলপাতত ভাত খোৱা যাব আজি নেকি তারপরে আমাৰ ভাত দিয়া হৈ গেল ইয়াতে 3টা বাঢ়ি লৈছি এতিয়া ৰমেনে দিব ঔটেঙাৰ লগত বনোৱা ট্ৰেক্টৰ ওলাই বাকী গাউৰি দি আছে প্ৰথম শুক্ৰানৰ তাতে তাৰপৰত দিব আমাৰ জীৱেশ্বৰৰ তাৰপৰত ল'ব আমাৰ ৰমেনৰ বাকী দিয়া গেল সৰু গাহৰি মানে চেম হৈছে হা সৰু গাহৰি মিলি গৈছে বাকী খাই আছে শুক্ৰান কেনে আজি এই বঢ়িয়া আছে বোলে না হা বঢ়িয়া আছে এইটো ৰেচিপি বনাব পাৰে পাৰে বঢ়িয়া হা বঢ়িয়া আছে বুলি কৈছো না এনাইটো কনাই এনেকুৱা না সুধবা দে বাকী জীৱেশ্বৰ বঢ়িয়া আছে একদম সদ হৈছে হা? আৰু সদ হৈছে একদম হা ঘৰত বনাব লাগিব আজি যাই কিনে গাহৰি আৰু ঔটেঙা বঢ়িয়া খাই থাকা বাকী মাংস চাংস কম হৈছে নেকি এই নাই মাংস এভেইলেবল খাই থাকা ৰমেন কেনে হৈছে আঞ্জাখন ভাল লাগছে খাই হা বনাব পাৰিব না পাৰিব বনাব হা বাকী আমিতো বাৰু খাই থাকোঁ তই সদায় সদায় নাটকখন কিয় কৰি থাকা নাটক মানে মই যি নাখাওঁ ভাই তই ডিমা এটা লৈ আহিব লাগে তই গাহৰি খাব নাংগে সেইটো নকওঁ তই কণী এটাই আনি পেলাই একেলগে খালোঁ আমাৰো ভাল লাগে দেচোন নহ'লে তই সদায় ঘৰত খালি অলপ কেম্বা লাগে আৰু মনটো উপায় নাই দেই মই ঘৰতে খাম আজি পাৰা আছে তাৰমানে পাৰা আছে বাকী বেলেগ ৰেচিপি থাকিলেতো মই খাওঁৱেই একেলগে খাওঁ হয়নে নহয়
এইটো যিহেতু নাখাওঁ সেইটো নাখাওঁৱে না বাকী তহঁতে খালি হ'ব দে পুৰা শান্তি পাওঁ দেখাই থাক আজি জ্বালাটো জ্বালা আছে হে সদেৰে তোৰ বাকী আঞ্জা নাই দিয়ক নাও মন আছে শুক্ৰান কলপাতত ভাত খাই সুকীয়াটোই বেলেগে হয়নে আগৰ কলপাততে ভাত খাইছোঁ চব তাকেইটো বাকী জীৱেশ্বৰ ভাল হৈছেতো বঢ়িয়া বঢ়িয়া কিন্তু তেল নোহোৱাকৈ যে গাহৰি মাংস বনছে সেইটো বেলেগ কথা আৰু শুক্লানতে বেলেগ বনছে কিন্তু তেল নোহোৱাকৈ গাহৰি মজা দে আগতো নাই ভাতত আকৌ নাই পাতনি কৰি দিছোঁ আজি বাকী ৰমেন খালোঁ দে মই উঠেই নৰাই খালৈ দে বোলে কালি আৰু এটা আহি আছে হেডফোনডাল থাকবই ভাই ইয়াৰ হেডফোন কমন হেডফোন লাগবই মই অভ্যাস হৈ গৈছে এইটো হে বহুত বছৰ হ'ল হেডফোন থাকবই লগত অঁ বাকী দে অ' ৰমেন আজি কিন্তু শুন সেই চাচোন এফালে চাওঁ আজি কিন্তু শুক্ৰানে বিনা তেলত আজি ৰেচিপিটো বনাইছে ভাল হৈছে সেনেকৈ বনালে এটা ভালো হয় যিহেতু গাহৰিটো বহুত তেলাল বস্তু না অঁ আৰু সেই ভাই তেলো আমাৰ আহি হৈ যায় কালি ভাই কিন্তু মাথা মাৰছি শুক্ৰানে বাকী এই ৰেচিপিটো বনাব পাৰে চবেই হয়নে নহয় পাৰে হয়নে বনাব পাৰে হা শুক্ৰান বনাব পাৰে নিজে বনালে চাকচেছ হৈছে যাতে চবেই বনাব চব পাৰে পাৰে বনাব পাৰে আজি প্ৰথম ফাৰ্ষ্ট যিহেতু আজি প্ৰথম ফাৰ্ষ্ট বনালোঁ মানে দেখি থাকোঁ চবতে মোবাইল হিচাপে ইউটিউব হিচাপে চাৰো দেখি থাকোঁ বনাও দেখিছোঁ কিন্তু আজি মই নিজে প্ৰথম বনালোঁ নিজে চাকচেছ হৈছোঁ আৰু আপোনালোকেও বনাব পাৰে অঁ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু ফোন নাম্বাৰটো দি আছে যাতে এটা ফোন কৰিব পাৰে আৰু এই ৰেচিপিটো চবেই বনাব পাৰে ভাই আজি শুক্ৰানে বনাইছে পুৰা চাকচেছ হৈছে নে কি শুক্ৰান মই কোনো যদি বনাই পোৱা নাছিলোঁ আজি প্ৰথম বনালোঁ চাকচেছ হৈছোঁ নিজে আপোনালোকে বনাব পাৰে আৰু ইয়াৰ কাৰণে এটা সুন্দৰ চাই কমেণ্ট কৰি দিব আৰু শুক্ৰান আমি এটা ভাবছোঁ যে কি এইটো সপ্তাহতে আমি এটা নাইট কেম্পিং কৰিম বুলি ভাবিছোঁ বঢ়িয়া কথা আৰু যদি আপোনালোকে এই নাইট কেম্পিংটো আমি কৰিব লাগে আপোনালোকে এটা সুন্দৰ চাই কমেণ্ট দিয়ক লাগে নে নালাগে যদি লাগে আমি এইটো সপ্তাহতে আমি নাইট কেম্পিং কৰিম আৰু আমাৰ মাজুকো মাতা আমি ব্যৱস্থা কৰিম মাজুক লাগব ৰাতি ভাল লাগব ৰাতি আমাক মাজুক লাগব যিহেতু নাইট কেম্পিং বুলি ক'লে আমাৰ মাজুৱে আমাক সুকীয়া আৰু তাৰ এটা মহৎ গুণ আছে নাইট কেম্পিঙৰ নাম আছে তাৰ নাম আছে নাইট কেম্পিং নাম আছে সেইকাৰণে নাইট কেম্পিং যদি লাগে আপোনালোকে কমেণ্ট দিব আমি য'ত খানা খাম তাতে পথাৰৰ মাজত আপোনালোকে নাইট কেম্পিংটো কৰিম এতিয়া বেছি দীঘলীয়া নকৰোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন দা